সকলোকে বিশেষকৈ সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকলক আজিৰ এই সংবাদ মেলত অহাৰ বাবে আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সংবাদ মেলত অংশগ্ৰহণ কৰাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ। আজি আমাৰ চৰকাৰখনে 100টা দিন সম্পূৰ্ণ কৰিলে। এই 100টা দিনৰ যাত্ৰা পথত আমি গ্ৰহণ কৰা বা আমি ৰূপায়ণ কৰা সিদ্ধান্তসমূহে খুব কম দিনৰ ভিতৰতে অসমৰ জনজীৱনক স্পৰ্শ কৰিব পাৰিছে আৰু ইতিমধ্যে ৰাজ্যবাসীৰ মাজত এক নতুন আত্মবিশ্বাসে গা কৰি উঠিছে। মই বহু দূৰলৈ নগৈ এটা মাত্ৰ উদাহৰণেৰে এই চৰকাৰখনে কি ধৰণে ৰাইজক সেৱা কৰিব বিচাৰিছে বা আগবাঢ়িছে তাৰ বিষয়ে মই আপোনালোকক এটা সম্যক ধাৰণা দিব খুজিছোঁ। 10 মে'ৰ পৰা 19 আগষ্ট পৰ্যন্ত আমাৰ চৰকাৰখনে 1,21,59,162 জন লোকক আমি ভেকচিন দিব পাৰিছোঁ। 1,21,59,162, taking the total cumulative to 1,51,73,826. অৰ্থাৎ যোৱাকালি we have crossed the landmark of 1.5 crore doses of vaccination in Assam. অসমত আমি 1.5 কোটিৰ ভেকচিন সমাপ্ত কৰিব পাৰিলো আৰু ইয়াৰে 1,21,59,162. That means 1.22 crores doses were administered during last 99 days. আৰু যদি আপোনালোকে চাই এভাৰেজ ভ্যাকসিনেশন আমি পার ডে অলমোস্ট 1.5 লাখৰ কাষলৈকে যাব আমি সক্ষম হৈছো। 99 ডেজত 99 লাখ প্লাস another 22 lakhs. So 1.5 লাখ নহলেও প্ৰতিদিনে অলমোস্ট 1,30,000 1,25,000 সেই ৰেঞ্জত আমি যাব পাৰিছো। আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হৈছে যে ভ্যাকচিন ওয়েস্টেজৰ কথা এসময়ত আলোচনা হৈছিল। টুডে উই আৰ সেভিং ভ্যাকচিনস। অৰ্থাৎ প্ৰত্যেক 10 ডোজৰ যেতিয়া আমি ভ্যাকচিন দি আছো আসলতে আমাৰ সিস্টাৰ সকলে 11 জন মানুহক দি আছে বাই দেয়াৰ ফাইনেষ্ট যেটো কয় কাটিং এজ টেকনলজি লাহে লাহে কৰি they are saving 1 doses from each vial. Each vialot 1 dose save কৰি হেয়া সংখ্যা এতিয়া প্ৰায় 5 লাখলৈকে গৈছে। তাৰ মানে out of this 1,51,73,826 গভৰ্নমেন্ট অফ ইন্ডিয়া আমাক যিমান ভ্যাকচিন দিছিলে হিসাব কৰি তাতকৈ 5 লাখ ভ্যাকচিন আমি অতিৰিক্ত এডমিনিষ্ট্ৰেট কৰিছো আৰু কৰপৰা কৰিছো সেই ভ্যাকচিন খিনিৰে প্ৰত্যেকটোৰে মিলিমিটাৰ সেভ কৰি আমি একোটা ফুল ডোজ বনাইছো আৰু Assam is now known for vaccine not for wastage but surplus vaccination than the doses given to us. যোৱা 3 মাহত কোভিডৰ সৈতে নিৰন্তৰ যুঁজৰ পিছত আজি আমাৰ কোভিডৰ পজিটিভিটি 1% তললৈকে নামি আহিছে।
সম্পূৰ্ণ লকডাউনৰ পথ অৱলম্বন নকৰাকৈ মানুহৰ জীৱন আৰু জীৱিকা দুইটাৰ মাজত সামঞ্জস্য ৰাখি আমি এক প্ৰকাৰ ক'ব গ'লে কোভিডৰ ওপৰত দ্বিতীয় ৱেভৰ ওপৰত আমি নিয়ন্ত্ৰণ আনিবলৈ সক্ষম হৈছোঁ আৰু সম্ভাৱ্য তৃতীয় ৱেভৰ কাৰণে নিজক আমি সাজু কৰি ৰাখিব পাৰিছোঁ। যোৱা 3টা মাহত স্বাস্থ্য বিভাগৰ উপৰিও অসম আৰক্ষীৰ সফলতাই সকলোৰে হৃদয় স্পৰ্শ কৰিছে। হিউমেন ট্ৰেফিকিঙে হওক, এণ্টি ড্ৰাগছৰ ওপৰত যি প্ৰহাৰ, ড্ৰাগছৰ ব্যৱসায়ীসকলৰ ওপৰত যি প্ৰহাৰ, গৰুৰ চোৰাং কাৰবাৰ সম্পূৰ্ণ বন্ধ, এই গোটেই ঘটনাবিলাকে আৰক্ষীৰ যি মানদণ্ড, সেই মানদণ্ডক আজি বহুত ওপৰলৈ লৈ যাব পাৰিছে। এই 3 মাহৰ ভিতৰতে আমাৰ চৰকাৰখনে পূৰ্ণাংগ বাজেট দিব পাৰিছে আৰু এই 3 মাহৰ ভিতৰতে 1 লাখ নিযুক্তিৰ যি আমাৰ লক্ষ্য আছিল, সেই লক্ষ্য পথত আমি ধাৱমান হ'বলৈ সক্ষম হৈছোঁ। এক প্ৰকাৰ ক'বলৈ গ'লে আজি শংকৰদেৱ কলাক্ষেত্ৰত প্ৰায় 700 নিযুক্তিৰে আজিৰ দিনটোৰ পৰাই আমি 1 লাখ নিযুক্তিৰ ৰূপোৱালী যাত্ৰা আমি আৰম্ভ কৰিম। আমাৰ প্ৰতিশ্ৰুতি আছিলে মাইক্ৰ' ফাইনেন্সৰ লোনৰ ৰেহাইৰ ক্ষেত্ৰত অহা কালি আমি মাইক্ৰ' ফাইনেন্স লোন ৰেহাইৰ ক্ষেত্ৰতো আমাৰ কোম্পানীসমূহৰ লগত MOU আমি হস্তাক্ষৰ কৰিম। ইতিমধ্যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই আমাৰ MOUখনৰ ওপৰত ষ্টেটুটৰী ক্লিয়াৰেন্স তেখেতসকলে আমাক দিছে আৰু তাৰ ফলত আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম। প্ৰথমবাৰ আমি 15 আগষ্ট পালন কৰিছোঁ। বহু দিনৰ মূৰত কোনো দল সংগঠনে বন্ধ আহ্বান নকৰাকৈ এটা মুকলি মনেৰে অসমৰ ৰাইজে 15 আগষ্ট পালন কৰিব পাৰিছে। ONGCৰ অপহৃত কৰ্মচাৰীসকলক, বিশেষকৈ ৰিতুল শইকীয়াক আমাৰ চৰকাৰৰ দিনত আমি সম্পূৰ্ণ সুস্থ শৰীৰে সৈতে আমি উভতাই আনিবলৈ সক্ষম হৈছোঁ। যোৱা পৰহি মই আঠখেলীয়া নামঘৰত যাওঁতে ৰিতুল শইকীয়া আৰু তেওঁৰ মাতৃক সাক্ষাৎ কৰাৰো মোৰ সৌভাগ্য হৈছিল। এই সময়ছোৱাৰ ভিতৰতে অসমৰ অৰ্থনৈতিক মানদণ্ডক উন্নত কৰিবলৈ নাবাৰ্ডৰ পৰা 13,000 কোটি টকাৰ কেপিটেল ইনভেষ্টমেণ্টৰ কাৰণে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰা হৈছে, য'ত চিকিৎসা মহাবিদ্যালয়ৰ পৰা, ইঞ্জিনিয়াৰিং কলেজৰ পৰা মথাউৰিৰ ওপৰত পথ নিৰ্মাণলৈকে এক বিস্তীৰ্ণ ৰূপৰেখা আমি আগবঢ়াই দিব পাৰিছোঁ। এই 3 মাহৰ ভিতৰতে NLFB, যি আমি বড়ো চুক্তিৰ পিছত এটা নতুন উগ্ৰপন্থী সংগঠনে মূৰ দাঙি উঠিছিল, তেওঁলোকক আমি ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতাই আনিবলৈ সক্ষম হৈছোঁ। এই 3 মাহৰ ভিতৰতে কুকি উগ্ৰপন্থীসকলেও তেওঁলোকে সম্পূৰ্ণভাৱে অস্ত্ৰ সম্বৰণ কৰি মূল খুঁটিলৈ উভতি অহাৰ বাবে কাম কৰিছে। যোৱা 3 মাহত বিভিন্ন মিলিটেণ্ট অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দৃষ্টান্তমূলক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগতে প্ৰশাসনিক আৰু বিত্তীয় সংস্কাৰৰ জৰিয়তে ডেভেলপমেণ্ট পেকেজবিলাক যাতে খৰতকীয়াকৈ ৰূপায়ণ কৰিব পাৰি তাৰ ব্যৱস্থা হাতত লোৱা হৈছে। জল জীৱন মিছন 3 মাহৰ আগতে
যি আমাৰ কাম আছিল সেই কামক আজি বহুদূৰ আগুৱাই লৈ প্ৰতি মাহত 1,25,000 লোকক আমি খোৱা পানী সংযোগ দিবলৈ সক্ষম হৈছোঁ। আমি এই টাৰ্গেটক প্ৰতি মাহত 2 লাখ লোকলৈকে লৈ যোৱাৰ বাবে আমি সংকল্প কৰিছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰায় 2 লাখ গৃহ নিৰ্মাণৰ কাম এই সময়ছোৱাতে সমাপ্ত হৈছে আৰু 31 মাৰ্চৰ আগতে 7 লাখ লোকৰ গৃহ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিবলৈ আমি সংকল্পবদ্ধ হৈছোঁ। এই সময়ছোৱাৰ ভিতৰতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাৰ ফলাফল আৰু নামভৰ্তি সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে নামভৰ্তি কৰিব পাৰে তাৰ বাবে যি আমি কম ৰোড মেপ সেই ৰোড মেপ আমি নিৰ্মাণ কৰিবলৈ আমি সক্ষম হৈছোঁ। অসম মিজোৰাম সীমান্তত নিহত আহত প্ৰতিজন পুলিচ কৰ্মচাৰীক সন্মান জনোৱাৰ উপৰিও এই সময়ছোৱাত অসমৰ ভূমি আমি সম্পূৰ্ণভাৱে সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হৈছোঁ। মেঘালয় চৰকাৰৰ লগত আৰু নাগালেণ্ড চৰকাৰৰ লগত ভূমি বিবাদ নিষ্পত্তিৰ বাবে ইতিবাচক ব্যৱস্থা এই সময়ছোৱাৰ ভিতৰতে লোৱা হৈছে। ৰাজ্যখনৰ বিশেষকৈ বিদ্যুৎ খণ্ডত যোৱা 3 মাহত আমি অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। 380 কোটি টকা প্ৰতি মাহত ৰাজহৰ পৰিৱৰ্তে প্ৰায় 650 কোটি টকা প্ৰতি মাহত ৰাজহ সংগ্ৰহ কৰি আমাৰ APDCLৰ কৰ্মচাৰীসকলে অত্যন্ত কৰ্তব্যনিষ্ঠাৰ পৰিচয় দিছে। এই সময়ছোৱাৰ ভিতৰতে গুৱাহাটীক নতুনকৈ নিৰ্মাণ কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশেষকৈ 3 মাহৰ ভিতৰতে পাণবজাৰৰ জেল, মালিগাঁৱৰ মুকলি উদ্যান, ফাঁচী বজাৰৰ জেলক বোটানিকেল গাৰ্ডেন আৰু হাউচিঙৰ মাটিত আৰু এখন উদ্যান, 3খনকৈ উদ্যানৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু নিৰ্ধাৰিত সময়ত ইয়াক শেষ কৰাৰ সংকল্প লোৱা হৈছে। বড়ো চুক্তিৰ সম্যক ৰূপায়ণৰ বাবে এটা সুকীয়া বড়োলেণ্ড বিভাগ নিৰ্মাণকে আদি কৰি BTCৰ লগত হাতত হাত মিলাই খোজকাঢ়ি আমি সমগ্ৰ BTC অঞ্চলটোক শান্তিৰ এক দ্বীপলৈ ৰূপান্তৰ কৰাৰ বাবে যোৱা 3 মাহত আমি নিৰন্তৰ প্ৰচেষ্টা চলাইছোঁ আৰু আজি আমি তাত সফল হৈছোঁ। পুলিচৰ আধুনিকৰণৰ বাবে নতুন ৰিফৰ্ম কমিশ্যনৰ পৰা আৰম্ভ কৰি কৃষিৰ ক্ষেত্ৰত ধলপুৰক এক অসমৰ কৃষি আত্মনিৰ্ভৰশীলতাৰ এক নতুন পত্ৰিক হিচাপে ৰূপান্তৰ কৰাৰ বাবে দিনে নিশাই আজি কাম আৰম্ভ হৈছে। NDDBৰ লগত চুক্তিৰ জৰিয়তে অসমত প্ৰতিদিনে 10 লাখ গাখীৰ উৎপাদনৰ বাবে এক বৃহত্তম প্ৰচেষ্টা আমাৰ এই চৰকাৰখনে হাতত লৈছে। ৰাজ্যখনৰ কৃষি ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰিবৰ বাবে ধান ক্ৰয় এই গোটেই ব্যৱস্থাটোক এক নতুন ৰূপলৈ লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে বাজেটত নিজৰ পুঁজিৰ টকা আবণ্টন কৰাৰ উপৰিও FCIৰ লগত নিৰন্তৰভাৱে কাম কৰি অহা বছৰটোত 6 লাখ মেট্ৰিক টনলৈকে ধান ক্ৰয়ৰ অভিলাষী আঁচনি আমি হাতত লৈছোঁ। ৰাজ্য চৰকাৰখনে এই সময়ছোৱাত বিশেষকৈ বান নিয়ন্ত্ৰণ বিভাগত অত্যন্ত নিষ্ঠাৰে সৈতে কাম কৰি অসমৰ মথাউৰিসমূহ সুৰক্ষিত কৰাৰ বাবে বান নিয়ন্ত্ৰণ বিভাগ বা জল সম্পদ বিভাগে নিষ্ঠাৰে কাম হাতত লৈছে আৰু তাৰ কিছু ইতিবাচক দিশ
আমি ইতিমধ্যে লক্ষ্য কৰিবলৈ আমি সক্ষম হৈছোঁ। যোৱা 3টা মাহত ৰাজ্য চৰকাৰৰ বিত্তীয় শক্তি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু আজি আমি ফাইনেন্সিয়েলি বা বিত্তীয় দিশত ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে আমি থিয় হৈ থাকিব পাৰিছোঁ। ৰাজ্য চৰকাৰে ইথানেলকে ধৰি ইলেক্ট্ৰিক ভেহিকেল পলিচি, ইথানেল পলিচি আদিকে ধৰি উদ্যোগ খণ্ডত বহুতো নতুন ব্যৱস্থা ল'বলৈ সক্ষম হৈছে আৰু যোৱা 3 মাহত খুব কম সময়ৰ ভিতৰতে কেইবাটাও বিনিয়োগৰ প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। ৰাজহ বিভাগত মাটি আবণ্টনৰ প্ৰক্ৰিয়া, বিশেষকৈ উত্তৰাধিকাৰী সূত্ৰে মাটিৰ হস্তান্তৰ প্ৰক্ৰিয়া আৰু নন কেডেষ্ট্ৰিয়েল ভিলেজক ৰাজহ বিভাগৰ জৰীপৰ জৰিয়তে ৰাজহ বিভাগৰ কেডেষ্ট্ৰিয়েল ভিলেজলৈকে কনভাৰ্ট কৰাৰ এটা অত্যন্ত অভিলাষী আঁচনিৰ কামো আমি ইতিমধ্যে হাতত লৈছোঁ। যোৱা সময়ছোৱাত ক'ব গ'লে আমাৰ কেবিনেটে প্ৰায় 400তকৈ ওপৰত কম বেছি পৰিমাণৰ সিদ্ধান্ত লৈছে। তাৰ 100টা সিদ্ধান্ত কেইবাটাও সিদ্ধান্তক একগোট কৰি 100 দিনৰ অনিৰুদ্ধ যাত্ৰাৰ 100টা পদক্ষেপ বুলি আমি এখন সৰু পুস্তিকা উলিয়াই আজি আপোনালোকৰ ওচৰত আমি অৰ্পণ কৰিছোঁ আৰু এই পুস্তিকাখনত যোৱা 3 মাহৰ কৰ্মযজ্ঞৰ এটা আপোনালোকে প্ৰতিফলন এটা দেখিবলৈ পাব। ৰাজ্য চৰকাৰে কেইটামান নতুনকৈ সিদ্ধান্ত লৈছে। এতিয়াৰ পৰা আমি প্ৰতি মাহত একোখন কেবিনেট বৈঠক আমি কোনোবা এখন জিলাৰ সদৰত কৰাৰ সিদ্ধান্ত লৈছোঁ। তাৰ লক্ষ্য হ'ল যে যেতিয়া ধেমাজিত এখন কেবিনেট হ'ব, কেবিনেট মন্ত্ৰীসকলে আগদিনাখনেই গুৱাহাটীৰ পৰা যাত্ৰা কৰিব আৰু প্ৰতিজন মন্ত্ৰীৰ হাতত সেই যাত্ৰা পথত থকা দুখন জিলা গতাই দিয়া হ'ব। এজন মন্ত্ৰীয়ে যাওঁতে দৰঙত তেওঁ চাই যাব, দৰঙৰ পৰা ধেমাজি যাব, ঘূৰি আহোঁতে তেওঁ তেজপুৰত সোমাই আহিব। অৰ্থাৎ প্ৰতি মাহত এখনকৈ কেবিনেট বৈঠক আমি কোনোবা এখন জিলা সদৰত অনুষ্ঠিত কৰিম আৰু সদৰখনলৈ কোনো হেলিকপ্টাৰ বা বিমানেৰে নাযাব, বাই ৰোডেদি যাব। যোৱাৰ সময়ত 2খন জিলা, অহাৰ সময়ত 2খন জিলা, যাতে আমি প্ৰতিখন জিলাৰ লগত আমাৰ সম্পৰ্ক আমি অটুট ৰাখিব পাৰোঁ। ছেপ্টেম্বৰত প্ৰথমখন কেবিনেট বৈঠক ধেমাজিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰ পৰা প্ৰতি মাহত এখন কেবিনেট বৈঠক প্ৰত্যেক জিলাৰ সদৰত অনুষ্ঠিত হ'ব। সৰু ডাঙৰ সকলো জিলাৰ সদৰত একোখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু মন্ত্ৰীসকলে নিশা সেই জিলাখনতে আগদিনাখন নিশা তাতে তেওঁলোকে কটাব। গাৰ্জেন মন্ত্ৰী আৰু গাৰ্জেন ছেক্ৰেটাৰীৰ যিটো ধাৰণা, সিয়ে ইতিমধ্যে ৰাইজৰ অন্তৰ জয় কৰিছে। যোৱাকালি মই যোৰহাট আৰু গোলাঘাটত গৈছিলোঁ। প্ৰতিজন ব্যক্তি এতিয়া তেওঁলোকে মনত বিচাৰি পাইছে যে প্ৰত্যেকখন জিলাতে এজন ৰাজনৈতিক অভিভাৱক আছে। অৰ্থাৎ কিবা অসুবিধা হৈছে, উপায়ুক্তৰ কথা পাতিব পৰা নাই, ব্যুৰ'ক্ৰেচিয়ে ৰেছপন্স কৰা নাই, প্ৰত্যেক মাহত গাৰ্জেন মিনিষ্টাৰ, গাৰ্জেন ছেক্ৰেটাৰী এদিনৰ কাৰণে গৈছে, আলাপ আলোচনা কৰিছে, সমস্যাৰ সমাধান হৈছে। যোৱা পৰহি ধেমাজিত বানপানী হৈছিল। মই কোৱাৰ প্ৰয়োজন হোৱা নাই, সঞ্জয় কিষাণ তাত আগতে গৈ উপস্থিত হৈছে। অৰ্থাৎ এটা নিয়মৰ মাজলৈ গোটেই ব্যৱস্থাটো পৰিৱৰ্তিত হৈছে। যোৱা 3 মাহত চাহ জনজাতি লোকসকলৰ যিটো দৰমহাৰ ব্যৱস্থা আছিল, তাক 205 টকালৈ বৃদ্ধি কৰিব পৰাটো আমাৰ এটা ডাঙৰ সফলতা আছিল। আজি এই 3 মাহৰ বিশেষকৈ 100টা দিনৰ
পৰিপূৰ্তিত অসমৰ ৰাইজৰ বাবে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। ৰাজ্য চৰকাৰে তৎকালীনভাৱে অৰুণোদয় আমি 830 টকাৰ পৰা 1000 টকালৈ আজিৰ পৰা বৃদ্ধি কৰিছোঁ। অৰ্থাৎ অহা 10 তাৰিখে যি অৰুণোদয় আমি দিব যাম, সেই অৰুণোদয় আমি প্ৰত্যেক মাহত 1000 টকা কৰি আমি দিয়াৰ ব্যৱস্থা কৰিম। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ শৈক্ষিক চিলেবাছত ভূগোল আৰু বুৰঞ্জীক প্ৰৱৰ্তন কৰাৰ বাবে সিদ্ধান্ত লৈছে। আমাৰ শৈক্ষিক চিলেবাছত এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানেই হওক বা কলা শাখাই হওক ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলকভাৱে তেখেতসকলে পঢ়িব লাগিব, এণ্ড দ্যাট উইল বি এ কম্পালচৰি ছাবজেক্ট। আমি সেই সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। সায়েন্স হ'লেও পঢ়িব লাগিব, আৰ্টছ হ'লেও পঢ়িব লাগিব 9 আৰু 10ত। 9 আৰু 10ত, কিন্তু আজিকালি সায়েন্স আৰ্টছ নাথাকিব নতুন এডুকেশ্যন পলিচিত। ইট উইল বি এ হলিষ্টিক এডুকেশ্যন। চ' বুৰঞ্জী আৰু ভূগোল, ভাৰত বুৰঞ্জী ভাৰতৰ ভূগোল, অসমৰ বুৰঞ্জী অসমৰ ভূগোল তেওঁলোকে বাধ্যতামূলকভাৱে পঢ়িব আপ টু ক্লাছ 10। ডেফিনেটলি যেতিয়া চিলেবাছত আহিব তাৰমানে গোটেইকেইটা শ্ৰেণীতে পঢ়িব লাগিব না, নহ'লে কমপ্লিট কেনেকৈ হ'ব। ইয়াৰ পিছত ৰাজ্য চৰকাৰে আৰু এটা সিদ্ধান্ত লৈছে যে অহা 6 month to 1 year ভিতৰত আমি গুৱাহাটীৰ চিটি ট্ৰান্সপৰ্ট কমপ্লিট ইলেক্ট্ৰিক ভেহিকেল, ইলেক্ট্ৰিক বাছলৈ ৰূপান্তৰ কৰিম। আজি আমাৰ কেবিনেটত 200খন ইলেক্ট্ৰিক বাছ আৰু 100খন CNG পৰিচালিত বাছ আমি কিনাৰ বাবে সিদ্ধান্ত লৈছোঁ। গুৱাহাটীত ASTC এতিয়াৰ পৰা পেট্ৰল ডিজেলৰ বাছ তেওঁলোকে নচলাব। Guwahati will travel on electric buses. কাৰ্বন এমিশনৰ ক্ষেত্ৰত আমি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ যে প্ৰায় 200খন ইলেক্ট্ৰিক বাছ, 100খন CNG বাছ আমি কিনিম। প্ৰকিউৰমেণ্টৰ যিখিনি সময় সেইখিনিয়ে সময় লাগিব, আৰু আমাৰ চৰকাৰখন যেতিয়া এটা বছৰত ভৰি দিব সিদিনাখন আমাৰ প্ৰয়াস আৰু প্ৰচেষ্টা হ'ব যাতে গুৱাহাটীৰ সকলো বাছ ইলেক্ট্ৰিক হয়, নহ'লে CNG হয়। পেট্ৰল আৰু ডিজেল বাছ আমাৰ আৰু ইয়াত নাথাকিব। আপোনালোকে জানে যে কোভিডৰ সময়ত যিসকল মানুহ অত্যন্তভাৱে আক্ৰান্ত হ'ল আৰ্থিকভাৱে, তেওঁলোকক সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈ আছোঁ আৰু তাক আমি আগুৱাই লৈ গৈ আছোঁ। আজি আমি দুটা সেক্টৰত দুটা ৰিলিফ পেকেজ আমি দিব খুজিছোঁ। এটা হ'ল যে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল বন্ধ হৈ থকা কাৰণে বাছৰ ড্ৰাইভাৰ, হেণ্ডিমেন তেওঁলোকৰ জীৱনৰ প্ৰতি, আৰ্থিক নিৰাপত্তাৰ প্ৰতি এটা প্ৰশ্নবোধক চিন আহি পৰিছে। খোলা থকাৰ কাৰণে অটো ৰিক্সা এইবিলাক চলি আছিল, কিন্তু ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল বন্ধ হৈ থকাৰ কাৰণে নাইট ছুপাৰ, ষ্টাৰ বাছ এইবিলাক যোৱা 3 মাহ একেবাৰে চলিব পৰা নাই। আমি প্ৰত্যেকজন ড্ৰাইভাৰ আৰু হেণ্ডিমেনক আমি 10,000কৈ টকা দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। এটা পৰ্টেল ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে খুলিব, পৰ্টেলত আবেদন কৰিব আৰু আবেদন কৰাৰ লগে লগে আমি তেওঁলোকলৈকে 10,000 টকা মুকলি কৰি দিম। আমি আশা কৰিছোঁ যে ইয়াৰ ফলত 60,000 লোক উপকৃত হ'ব। 60,000 মানুহ বা ব্যক্তি ইয়াৰ পৰা উপকৃত হ'ব। দ্বিতীয়তে, যোৱা 3 মাহত আমাৰ মন্দিৰৰ পূজাৰী আৰু নামঘৰৰ নামঘৰীয়াসকল যথেষ্ট আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ'ল। তেওঁলোকৰ বাবেও আমি 15,000 কৰি
পূজাৰী আৰু নামঘৰীয়াসকলৰ বাবেও আমি 15,000 টকাকৈ মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। কলা কুশলী আৰু ষ্ট্ৰীট ভেণ্ডাৰ্ছ যিসকলে ৰাস্তাত দোকান দিয়ে, ষ্ট্ৰীট ভেণ্ডাৰ যাৰ গধূলি দোকান দিব পৰা নাই যোৱা 3 মাহত, ষ্ট্ৰীট ভেণ্ডাৰ্ছ আৰু কলা কুশলী মাইকৰ মানুহ, মাইকত কাম কৰা, টেণ্ট হাউচ, এই গোটেইবিলাকৰ ক্ষেত্ৰত অহা কিছুদিনৰ ভিতৰতে আমি সিদ্ধান্ত ল'ব গৈ আছোঁ। ইতিমধ্যে আৰবান এফেয়াৰ্ছ ডিপাৰ্টমেণ্টক ইয়াৰ কেবিনেট মেমৰেণ্ডাম আনিবৰ কাৰণে আমি তেখেতসকলক ইতিমধ্যে অনুৰোধ কৰিছোঁ। শিক্ষাৰ ক্ষেত্ৰত আমি এটা ডাঙৰ সিদ্ধান্ত ল'ব খুজিছোঁ, সেইটো হ'ল অহা বছৰৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিত আমি 9, 10, 11, 12 যিটো ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল সেই ব্যৱস্থাটো আমি প্ৰৱৰ্তন কৰিব খুজিছোঁ। তাৰমানে ৰাজ্যখনৰ প্ৰতিখন হাইস্কুলে এতিয়া হায়াৰ ছেকেণ্ডাৰী হ'ব আৰু ৰাজ্যখনৰ প্ৰতিখন জুনিয়ৰ কলেজে এতিয়া 9, 10 থাকিব। কিমান স্কুল আমাক লাগিব? 5,600 স্কুল আছে, ইমান স্কুল আমাক নালাগে। হয়তো ক'ৰবাত এমেলগামেশ্যন কৰিব লাগিব, ক'ৰবাত আপগ্ৰেড কৰিব লাগিব। বাট এপ্ৰিল 2022 যেতিয়া আমি কলেজ খুলিম, আমাৰ প্ৰচেষ্টা থাকিব যাতে আমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কনচেপ্টটো আৰম্ভ কৰিব পাৰোঁ। আজি কেবিনেটে সেই বিষয়ত সিদ্ধান্ত লৈছে যাতে 9, 10, 11, 12 আমি নিউ এডুকেশ্যন পলিচি মতে কাম কৰিব পাৰোঁ। ইয়াত বহুত ডাঙৰ কৰ্মযজ্ঞ কৰিব লাগিব, সেৱা আৰু কাউন্সিলৰ বিলয় হ'ব লাগিব। 9, 10, 11, 12 মানে বিদ্যালয়বিলাকত পোষ্ট গ্ৰেজুৱেট টিচাৰ বহুত বেছি লাগিব। এই গোটেইখিনি কাম আমি কৰিবৰ বাবে গৈ আছোঁ আৰু এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে সিদ্ধান্ত আমি ল'ম আৰু সেই সিদ্ধান্তত আমি সফল হ'ম। মই ৰাজ্য চৰকাৰৰ বহুত বেছি সফলতাৰ কথা মই ক'ব খোজা নাই। অইলত NRLত 26% শ্বেয়াৰ কিনাৰ পৰা যোৱা 3টা মাহত দিনে নিশাই অবিৰাম কাম চলিছে। তালিকাখন কৈ মই শেষ কৰিব নোৱাৰিম, সেইকাৰণে আপোনালোকক মই লিখিতভাৱে দিছোঁ। আৰু 3 মাহ পৰিপূৰ্ণ হোৱাৰ পিছত আমাৰ আজি গ্ৰহণ কৰা বিশেষকৈ ইলেক্ট্ৰিক ভেহিকেল, অৰুণোদয়, ট্ৰান্সপৰ্ট ছেক্টৰৰ কৰ্মচাৰীসকলক ৰিলিফ, শিক্ষানুষ্ঠানত ভূগোল বুৰঞ্জীৰ পৰিৱেশ, প্ৰতিখন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নতকৰণ, মই ভাবোঁ যে এই আঁচনিবিলাকে ৰাইজৰ হৃদয় স্পৰ্শ কৰিব পাৰিব। আমাৰ এইটো সংকল্প থাকিব যে অহা 5 বছৰ অসমৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰা হ'ব। দিনে নিশাই আমি কাম কৰিছোঁ আৰু আমি কাম কৰি থাকিম। অসম চৰকাৰখনক অসমৰ ৰাইজৰ দুখ হতাশা আঁতৰাই অসমৰ ৰাইজৰ এক আনন্দৰ আৰু অসমৰ ৰাইজৰ বিকাশ আৰু অসমৰ আলোক যাত্ৰাৰ এক আশ্ৰয় হিচাপে গঢ়ি তোলাৰ বাবে আমি প্ৰচেষ্টা কৰি থাকিম। আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে। কোনটো? 1 তাৰিখৰ পৰা বাছ চলি যাব। ইট উইল বি এ ওৱান টাইম গ্ৰাণ্ট। 1 তাৰিখৰ পৰাতো বাছ খুলি যাব। মই পিছত আমি কথা পাতিম, কিন্তু কালিও মই যোৰহাটত গৈছোঁ। আমাৰ প্লেন আছে যে আমাৰ গোটেইকেইখন ইঞ্জিনিয়াৰিং কলেজ should be included in the Washington Charter so that we become a partner in the global technological movement. So already এই দিশত কাম আৰম্ভ হৈছে। And our medical college are already মানে মই গৌৰৱ কৰিব নালাগে, they are already based in the country. আজি আমাৰ অহা এমাহত আমি we are going to have PET MRI in Guwahati Medical College. So undoubtedly আজি যিমান মেডিকেল কলেজৰ চেইন আছে,
এইমছ বা দুখন এখন মেডিকেল কলেজক বাদ দিলে আমি আনডাউটেডলি উই আৰ বেষ্ট আৰু মেডিকেল কলেজবিলাকত আমাৰ কাম প্ৰত্যেক বছৰে বহুত কাম আমি হাতত লৈয়ে থাকোঁ You'll get that to know day after tomorrow or tomorrow. Basically, we are going to have it tomorrow. So you will know the details on tomorrow. But RBI has approved our MOU. একেলগেতো ইমপ্লিমেণ্ট নহয় তাত 35 চনলৈকে সময় আছে 2035 চলৈকে তেওঁলোকে প্ৰত্যেক বছৰে বছৰে কোনটো কৰিব লাগিব কৈ গৈ আছে গতিকে আমি এজ এ ফাৰ্ষ্ট হিচাপে সিনিয়ৰ সেকেন্ডাৰী কামটো আমি প্ৰথম হাতত লৈছো আৰু নেশনাল এডুকেশ্যন পলিচিখন আজি ৰূপায়ণ কৰিব নালাগে ইট উইল গো আপ টু 2035 পাব এএসটিসি আন্ডাৰ থকা সকলেও পাব ব্যক্তিগতও পাব ব্যক্তিগত বা চালক হ্যান্ডিম্যান সবে পাব আমি পিছত কম হয়তো উই হ্যাভ টু কাম আউট উইথ এ রুলস লেটার অন ওয়ান্স এএসটিসি ডাজ দ্যাট বাট আজি আপোনালোকে এইটো এটা মেসেজ হিচাপে ইভেন টু দা প্ৰাইভেট বাছ ওনাৰ্স দিব পাৰে যে গুৱাহাটী will become emission free আমি হয়তো এটা সময়ৰ পিছত প্ৰাইভেট বাছও fossil fuelত আমি বন্ধ কৰি দিব লাগিব so we are on that but let us start with ASTC because ASTC has the biggest chunk of vehicle we are starting with ASTC but there will be a policy যে private বাছও electric হ'ব লাগিব বুলি but not today because it required investment we have to help them by providing financial incentive but government is going in that direction what are the factors that led the government to take this decision in terms of emission free because every state is contributing on some way or other so we thought that will be Assam contribution on carbon emission in reduction of carbon emission so Assam is a part of that global movement so that is the signature statement মূল্যবৃদ্ধি সম্পৰ্কত আমিতো ৰাইজক অৰুণোদয় দি সহায় কৰি আছো কিন্তু মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে যি দেশত ৰাজ্যত এই বস্তুবিলাক উৎপাদন হয় তাৰ পৰাই কম হৈ আহিব লাগিব আমিতো ইয়াতেতো ৰাজ্য চৰকাৰ হাতততো কোনো পলিচি নাথাকে যে চাউলৰ দাম কম কৰি দিয়ক বুলি ক'লে আমাৰতো কম কৰাৰ কোনো ব্যৱস্থা নাথাকে হেতু ভাৰত চৰকাৰৰ বিষয় গতিকে আমি ভাৰত চৰকাৰক অনুৰোধ কৰি আছো বা কৰি থাকিম যে ইনফ্লেশন কমিব লাগে আজি আমাৰ ৰাজ্য চৰকাৰক কোৱা হয় যে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে আমিতো ৰোধ কৰিব নোৱাৰো কাৰণ আমাৰ ইয়াত চাউল যি দামত পঠাই আমি সেই দামতে কিনিব লাগিব গতিকে আমি ৰাজ্যক কেনেকৈ সহায় কৰিব পাৰো মানুহৰ হাতত টকা তুলি দি সেইকাৰণে চৰকাৰী কৰ্মচাৰী সকলৰ আমি ডিএডিআৰনেছ এলাউন্স যোৱা মাহত 11% বঢ়াই দিছো লাহে লাহে অৰুণোদয়টোক আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজাৰ এটা আহিলা হিচাপে নিৰ্মাণ কৰি আছো যে মাহত 3000 টকা পাব কিন্তু চাউলৰ দাম গভৰ্ণমেণ্টেটো নটিফাই কৰি কমাই দিব নোৱাৰে বা দালিৰ দাম গভৰ্ণমেণ্টেটো নটিফাই কৰি কমাব নোৱাৰে কাৰণ দুইটা বস্তুৰে উৎপাদন অসমত নহয় বাহিৰ ৰাজ্যৰ পৰাহে আহে সেইকাৰণে আমি আপোনালোকে চিন্তা কৰক যে প্ৰত্যেক মাহৰ 10 তাৰিখে 42 লাখ মানুহে চৰকাৰৰ পৰা আজি ক্যাশ ট্ৰান্সফাৰ পায় বহুত কাম আৰম্ভ হৈ গৈছে বহুত কেছ অলৰেডি ড্ৰপ হৈছে নন হিনিয়াস ক্ৰাইম আমি সব ড্ৰপ কৰি দিম আৰু এনডিএফবি লৰাছোৱালী বিলাকৰ কাৰণে আমি বিশেষকৈ কেডাৰ বিলাকৰ কাৰণে 160 crore আমি অহা 1.5 মাহ বা এমাহৰ ভিতৰত আমি ৰিলিজ কৰি দিম যাতে তেওঁলোকে ৰিলিফ পেকেজটো পাব পাৰে আৰু এক ৰাউণ্ড ট্ৰেইনিং আমি সবকে দি দিলো স্কিলৰ ওপৰত প্ৰেছ কনফাৰেন্স
ভাৰত চৰকাৰে এমঅইউখন ইতিমধ্যে চূড়ান্ত কৰিছে আৰু যিদিনাখনে ভাৰত চৰকাৰে সিদ্ধান্ত ল'ব সেইদিনাখনে স্বাক্ষৰিত হ'ব বাকি এগ্ৰিমেণ্ট বা ডিছকাশ্যন কনক্লুডেড মাৰ্জ হৈ যাব মাৰ্জ হৈ এটা এণ্টিটি হ'ব কাৰণ এতিয়া সেকেন্ডাৰী সিস্টেমটো এটা একে হৈ যাব নালাগে এপইণ্টমেণ্ট আমাৰ সবেই ভূগোল বুৰঞ্জী ইমান টিচাৰটো আমাৰ এক্সেছিভ আছে অহা মাহত 22,000 টিচাৰ নিযুক্তিৰ কাম হ'ব গৈ আছে শিক্ষামন্ত্ৰীয়ে উত্তৰ দিব ইমান মাইক্ৰত মই যোৱা নাই তেওঁলোকে আজি 100 দিনৰ পূৰ্ণ দিনত আৰু একোখন অনুষ্ঠানৰ কথা পাতিলে আৰু এখন অনুষ্ঠানৰ কথা ওলাব গতিকে এটো পিছত পাতি লম এদিন আমাৰ লগত অসম চৰকাৰৰ লগত আলফাই আলোচনা কৰি থকা নাই ভাৰত চৰকাৰৰ লগতহে আলোচনা কৰি আছে আলোচনাপন্থী আলফা সকলে আৰু তেওঁলোকে বিভিন্ন পৰ্যায়ত তাক আগুৱাই লৈ গৈ আছে তেওঁলোকৰ ইন্টাৰলোকেটৰো আছে